পৃথিৱীৰ উদ্ধাৰৰ কাৰণে অৱতাৰ লৈছে। কি আনন্দৰ কথা, কি সৌভাগ্যৰ কথা। আনন্দৰাজ অনন্ত শক্তি থকাৰ কাৰণে এই মা সতীৰ নাম ৰখা হ'ল বলভদ্ৰ। আৰু নন্দৰাজ শ্যাম বৰণৰ কাৰণে শ্যাম বৰণৰ কাৰণে এই বসতিৰ নাম ৰখা হ'ল কৃষ্ণ। আৰু নন্দৰাজ মই এতিয়া যাওঁহে। তোমালোকে পুত্ৰ সন্তান জন্ম হোৱাৰ আনন্দত কৰা উৎসৱ আয়োজন। এই উৎসৱৰ নাম আজিৰে পৰা হ'ব নন্দোৎসৱ। কৃষ্ণ আৰু বলভদ্ৰ আহক আহক। আমাৰ কৃষ্ণ আৰু বলভদ্ৰ জন্ম হোৱাৰ হেতুকে আমি কৰিছোঁ উৎসৱৰ আয়োজন। আমাৰ উৎসৱলৈ সকলো আজি আনন্দ গীহে পূৰ্ণ বদিময় জগধৰে নেত্র নীল নীল নেত্র সোনা গোপ গোপী মিলি